কুৱেশ্যনটো লিড কৰি দিয়ক। প্ৰাথমিক অলপ যোৱাকালি 11 তাৰিখে থানাত ৰিপৰ্ট হৈছে যে ইউডি কেছ এটা আমাৰ ৰিপৰ্ট হৈছিলে, মহিলা এগৰাকী এডাল্ট ফিমেল হয়। তাৰপিছত আমি তদন্তৰ আৰম্ভ কৰোঁ। তদন্তৰ আৰম্ভ কৰোঁতে প্ৰথম এক্সামিনেশ্যন হয় আমাৰ মেডিকেল এক্সামিনেশ্যন। গতিকে মেডিকেল এক্সামিনেশ্যনৰ কাৰণে পঠোৱা হৈছে। তাৰ ভিতৰত যিহেতু মহিলা হয়, আমি ইনভেষ্টিগেশ্যনৰ ষ্টেপ কিছুমান কেয়াৰফুলি ল'ব লগা হয়। এভিডেন্স কালেকশ্যনৰ কাৰণে আৰু অন্যান্য ফৰেঞ্চিক যিটো এক্সপাৰ্ট অপিনিয়ন, তাৰ বাবে আমি ফৰেঞ্চিক FSL-ৰ পৰা টিম এটা মাতিছোঁ। তেওঁলোকে আহি পিঅ' যিটো প্লেচ অফ অকাৰেঞ্চ, য'ত প্লেচ অফ অকাৰেঞ্চ বুলিও সঠিক আমি ক'ব নোৱাৰোঁ, তাত য'ত আমি বিশিষ্ট বডিটো আমি পাইছোঁ, তাত তেওঁলোকে সম্পূৰ্ণভাৱে এভিডেন্স কালেক্ট কৰিছে কিছু আৰু এনালাইচিছো কৰিছে। তাৰ লগতে আমাৰ ক্ৰাইম চিন অফিচাৰ বা আমাৰ SP ছাৰৰ পৰা আমাৰ সকলোখিনি আমি যিখিনি অফিচাৰ কনচাৰ্ণ আছোঁ ভিজিট কৰিছোঁ। গতিকে পিঅ'টো চোৱা হৈছে, এডাল্ট ফিমেল বডি হয় আৰু বিশেষ সেইটো এতিয়া বিশেষ এইটো সময়ত ক'ব পৰা নাযায় যেতিয়ালৈকে আমি PM ৰিপৰ্ট নাপাওঁ। কিন্তু PM ৰিপৰ্ট পালে নিশ্চয় আপোনালোককো মাধ্যমেৰে জনাম। এতিয়ালৈকে আনআইডেণ্টিফাইড হৈ আছে, আমি চেষ্টা কৰি আছোঁ। 3 জেগামানত আমাৰ সোধা হৈছে, মিচিং ৰিপৰ্ট চোৱা হৈছে। অল আছাম আমি চাৰ্কুলেট কৰিছোঁ, মিচিং ৰিপৰ্টৰ যদি ক'ৰবাত এণ্ট্ৰি আছে তাৰো ক্ৰছ ভেৰিফাই কৰিবলৈ সেইখিনি কৰা হৈছে।